কানাইঘাটৰ এনআৰএলে বনোৱা নতুন দলংখন খুলি দিয়া হ'ল। হেল্ল' গাইজ, নমস্কাৰ। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ কানাইঘাট আৰু এইফালে চাওক কানাইঘাটত এনআৰএলে বনোৱা নতুন দলংখন খুলি দিয়া হ'ল আৰু এইখন হৈছে কালিয়নী নদী। মই বৰ্তমান আপোনালোকক দেখাই আছোঁ কানাইঘাটৰ দৃশ্য আৰু এই নদীখনৰ পানী একে জেগাত ৰখি থকা নিচিনা দেখা গৈছে আৰু নদীখনৰ সোঁত নাই। পানী কম থাকিলে নদীখনত বহুত সোঁত দেখা পোৱা যায়। নদীখনৰ সোঁত নথকা কাৰণটো কি আৰু পানীবোৰ একে জেগাত ৰখি থকা কাৰণটো কি মই এতিয়া আপোনালোকক বুজাই কৈ আছোঁ। কাৰণটো হৈছে গাইজ, এই নদীখন গৈ জইন হৈছে ধনশিৰি নদীত। ধনশিৰি নদীখন আছে বাবা থানৰ পাছফালে নপথাৰত গৈ ধনশিৰি নদীত এই নদীখন গৈ জইন হৈছে। আৰু গাইজ নাগালেণ্ডত পানী এৰি দিয়াৰ ফলত ধনশিৰি নদীত পুৰা পানী বাঢ়ি আছে আৰু কালিয়নী নদীখন ধনশিৰিতে গৈ জইন হৈছে। ধনশিৰি নদীখন হৈছে ডাঙৰ, কালিয়নী নদীখন হৈছে সৰু। কাৰণ ধনশিৰি নদীত এতিয়া পানী বেছি, কালিয়নী নদীখনৰ পানী ওলাব পৰা নাই। কালিয়নী নদীক ধনশিৰিয়ে ঠেলি ধৰিছে আৰু কালিয়নী নদীত পানীবোৰ ৰখি আছে, সোঁত নাইকিয়া হৈ গৈছে। আৰু একমাহ আগত বানপানী হৈছিল। বানপানী হোৱাৰ ফলত জাবৰ গছৰ কুণ্ডা এইবোৰ লাগি গৈছিল দলংখনত আৰু ৰাইজৰ আপত্তি আছিল। মানুহৰ ঘৰত পানী সোমাই গৈছিল, ৰাইজৰ আপত্তি আছিল। সেইটোৱে দলংখন খুলি দিব লাগে আৰু এতিয়া দলংখন খুলি দিয়া হ'ল।